নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যোৱাকালি কৈ যোৱাখিনিৰ পিছৰ পৰ্যায়ৰ পৰা মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। কাৰ্তিক মাহৰ যেবে ধৈল্য দিন তিনি, আশীল ব্ৰাহ্মণগণ কাৰ্য কথা শুনি, বৰদোৱা গামে বিপ্ৰ ভৈলে এক এক, যত লোক ভৈলে তাৰ লেখা কৰে কি ক। কাতি মাহৰ ৩ দিন পাৰ হোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা ব্ৰাহ্মণ বিপ্ৰসকল এজন এজনকৈ আহি বৰদোৱা গাঁৱৰ শংকৰদেৱৰ ঘৰত আহি উপস্থিত হ'ল। কাজকৰ্মৰ দিনা গুৰুগৃহত ইমানেই দামোদৰ বিপ্ৰ আহিল, তাক লিখি শেষ কৰিব নোৱাৰি। মুখিয়াল, গুৰু ধৰোতা, মান্যবৰ সমাজে মানি অহা সকলক এনেধৰণেৰে অভিহিত কৰা হয় আৰু আজিৰ ভাষাত নেতা বুলি কয়। সেই সময়ত বা তাতোতকৈ আগতেও সমাজে মান্য কৰা সকলক মন্ত্ৰী, ৰজা আদি পদেৰে নামাঙ্কিত কৰি আহিছে। বৰ্তমান পৰ্যায়লৈকে শংকৰদেৱকো ৰাজ্যভাৰ দিছিল, তেওঁ শাসন কৰিছিল। তথাপিও কিন্তু তেওঁক জগতগুৰু, মহাপুৰুষ, ঈশ্বৰৰ অৱতাৰী আদি বিভিন্ন উপাধিৰে সম্বোধন কৰা হৈছিল, হৈছে আৰু ভৱিষ্যতলৈও তেনেধৰণেৰে সন্মান কৰি যাব। কাৰণ গুণ, ব্যক্তিত্ব, কৰ্ম কেতিয়াও কোনেও ম্লান কৰিব নোৱাৰে। গুণীজনাৰ গুণ সদায় ৰৈ ৰব, তাক সকলোৱে মানিব, মানি আহিছে আৰু মানি যাব। এটা ভাষাৰ জনক অৰ্থাৎ পিতৃ মাতৃ স্বৰূপ, এটা জাতিৰ জনক, ভাৱ, ভাষা, সংস্কৃতিৰ সৃষ্টিকৰ্তা, সাহিত্য, নাট, গীত, নৃত্য, বাদ্য আদিৰ লগতে জ্ঞান, বিজ্ঞান, দৰ্শনেৰে ন সৃষ্টিৰে অপৰিসীম অৰিহণা দি অসমীয়া নাম দি প্ৰাণ দি জীৱন্ত কৰি থৈ গ'ল। অকল অসমীয়া বুলিয়ে নহয়, গোটেই মানৱ জাতিটো জীৱন্ত কৰি থৈ গ'ল। এই অসমীয়া যেতিয়ালৈকে পৃথিৱীত থাকিব, অৰ্থাৎ মানৱ জাতি যেতিয়ালৈকে পৃথিৱীত থাকিব, তেতিয়ালৈকে গুৰুজনাৰ শ্ৰীচৰণত ঠাই দি সংসাৰৰ পাপ নাশ কৰি মুক্তি প্ৰদান কৰিব। গতিকে তেখেতক কোনোদিন পাহৰিব নোৱাৰি। অকল অসমীয়াই নহয়, সমগ্ৰ মানৱ জাতিয়ে পাহৰিব নোৱাৰে। ৰাম ৰাম গুৰু দুই খুৰা আহিলন্ত, বিধি মেলি বিহু সৰ্গ তিনিও কৰন্ত, একখান দোলা দিলা আৰু এক বাজি, সাত প্ৰিয়া তামক পৰুৱা দিলা সাজি। কাজকৰ্ম খবৰ পাই ৰাম ৰাম গুৰু আৰু দুই খুৰাক আহি শংকৰদেৱৰ গৃহ পালেহি। শংকৰদেৱৰ গৃহলৈ আহিল আৰু তিনিওজনে শ্ৰাদ্ধ কৰ্মৰ বাবে পুথি পাজি মেলি বিধিমতে কৰ্ম কৰিলে। তেওঁলোকক দান দিব লগা বস্তুবোৰৰ পূৰ্বানুমান কৰি কীৰ্তিচিহ্ন হিচাপে প্ৰস্তুত কৰি ৰখা বিচনা, পীৰা, তামৰ কলহ আদি দান দি বিদায় দিয়া হ'ল। কিমান ভাল লাগে, নিজে দাঙিব নোৱাৰা কামবোৰ নিস্বাৰ্থভাৱে আনে যেতিয়া কাণ পাতি ধৰে, কৰ্মবোৰ ভাগ কৰি ল'লে কমি আহে, সময় কম লাগে, মনৰ উৎসাহ বাঢ়ি আহে, মনটো উৎফুল্লিত হৈ উঠে, এই ভাবি যে মোৰো শুভাকাংক্ষী আছে। কিন্তু বেয়া লাগে যদিহে তাত স্বাৰ্থৰ গুণ পোৱা যায়। নিস্বাৰ্থভাৱে সহায় সহযোগিতা কৰিলে তেওঁকো বিভিন্ন ধৰণেৰে সহায় কৰিবলৈ মন যায়। স্বাৰ্থলৈ হাজাৰটা সহায় কৰিলেও আৰু সেই কথা জানিলে তেওঁৰ প্ৰতি কেতিয়াও ভাল ভাৱ নাহিব, বৰঞ্চ ঘৃণাৰ ভাৱেহে ঠাই পাব।
সেই সময়ৰ লোকসকল হয়তো নিস্বাৰ্থপৰ আছিল আৰু কৰ্মপটুও। সেয়ে গোট বান্ধি অতি সহজতে কামবোৰ নিয়াৰিকৈ কৰিছিল। বহল তুলিক হংস শয্যা উচ্চ গিল, 3 কুটা মহিষ 3 দান দিল। জৰা কাহি বেলা আৰু সুবৰ্ণৰ দান, ৰজতকো উৎসৱ গিলা 3 তোলামান। দান দিয়া কৰ্ম সিমানতেই শেষ হোৱা নাছিলে। এইখিনি বস্তু দান দিয়াৰ উপৰিও হংস সজ্জা, হাঁহৰ দৰে আকৃতি বিছনা লগত তুলি গাৰু দিছিল আৰু 3জনকে একোটাকৈ মহ দান দিছিল। কাঁহ, পিতল, তাম, সোণ আদিৰ লগত ৰূপ 3 তোলামানকৈও দান দিছিল। তামৰ কৰন্দি জাপি, লাঠি সুবৰ্ণৰ, 4 ডাল সজাই লন্ত ফুফুলা ভিতৰ। পোনা পিতা মহগণ আমাৰ বচন, 3 খান দাৰে দান দিয়া 3জন। তামেৰে বনোৱা জাপি, ভিতৰটো ফুফুলা কৰি সজাই থোৱা 4 ডাল সোণৰ লখুটি আনি ককাকদ্বয়ক 3খন দুৱাৰেদি 3জনক দান দিবলৈ ক'লে। বুঢ়াখা পেশাই তুমি দিয়া একদাৰে, যথাযোগ্য দিবা মন পুৰীয়া সবাৰে। 500 টকা সোণা দিলা তোলা 60, দানৰ জানিবা কিছু নাথাকিল ঘাটি। পেহাক বুঢ়াখাদলৈ অন্য এখন দুৱাৰেদি দান দিবলৈ অনুৰোধ জনালে আৰু 500 টকা আৰু 60 তোলা সোণ দি তেওঁলোকক সকলোকে অৰ্থাৎ 4জনকে অনুৰোধ কৰি কৈছিল, দান দক্ষিণাত কোনো কৃপণালি নকৰি মনঃপুতহকৈ কৰিবা, যাতে তেওঁলোকে মনত অকণো সংশয় নলয়। 500 গৰু দান দিলা সিবেলা, কৰয় আশীৰ্বাদ যত বিপ্ৰ অসংখ্যাত। জয় জয় শংকৰ বুলিয়া প্ৰশংসিলা, বাহ্মণ সকল নিজৰ থানক চলিলা। লগতে 500 গৰু ভাগে ভাগে কৰি দান দিয়া হ'ল। দান দক্ষিণা গ্ৰহণ কৰি জ্যেষ্ঠসকলে আশীৰ্বাদ কৰিলে আৰু অন্যান্যসকলে শংকৰদেৱৰ প্ৰশংসাত জয়ধ্বনি দিলে আৰু সকলো দান দক্ষিণা গ্ৰহণ কৰি নিজৰ নিজৰ ঠাইলৈ বুলি গমন কৰিলে। এইবোৰলৈ লক্ষ্য কৰিলে শংকৰদেৱক এজন দানী মহাপুৰুষ বুলি ক'ব পাৰি, অৰ্থাৎ দানী মানি বুলি ক'ব পাৰি। তেওঁ কিমান সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব লাগিব। তেতিয়াৰ দিনতে ইমান টকাৰ সোণ ৰূপ, টকা পইচা, ভূমি, জীৱ জন্তু আদি দান দিছিল আৰু এইবোৰৰ মূল্য গুৰুজনাই বুজি পাইছিল আৰু সেইকাৰণে তেখেতে অন্যক এইবোৰ দান দিছিল, যাতে তেখেতসকলৰ জীৱনটো মূল্য হৈ পৰে, জীৱনটোত অভাৱ অনাটনবোৰ দূৰ হয়। অসমীয়াত এষাৰ কথা আছে, হয় মানে নাতে। কেনেধৰণৰ বাক্য এই ফাঁকি, ইয়াক ভাবি পাৰ নাপায়। অকল এই ফাঁকি বাক্য বুলিয়ে নহয়, কোনো কথাৰে উৰ নাপায় বা পাৰ নাপায়, কিন্তু ভাবিবলৈতো বাদ দিব নোৱাৰি। সেয়ে ভাবিছোঁ, থকাবোৰে নথকাবোৰক এনেদৰে দান দক্ষিণা দিয়া হ'লে তেওঁলোকৰো জীৱনটো মূল্যৱান হৈ পৰিব। মূল্যৱান হৈ পৰিব সময়বোৰ, মূল্যৱান হৈ পৰিল হয় প্ৰতিটো কথা, প্ৰতিটো শব্দ। সুদৰ পুৰাই খাই সুস্থ মানসিকতাৰে সুস্থ পৰিৱেশৰ প্ৰতি মূল্য দিব পাৰিলেহে সমাজত সমতা স্থাপন হ'ল হয়। সকলোৱে সকলোৰে লগত ভাৱ বিনিময়েৰে সংস্কাৰী হৈ উঠিব, সমাজখন স্বচ্ছ হৈ ধৰা দিব। কিন্তু এনে হোৱাৰ সম্ভাৱনা জানো আছে? কোন ইমান দৰদী হ'ব, কোন ইমান দানী হ'ব, কোন ৰক্ষক হ'ব, কোন পালক হ'ব? এটা অবাস্তৱ অবান্তৰ চিন্তাধাৰা যেন লাগিছে, নহয় জানো?
অসম্ভৱটো একোৱেই নাই। ইচ্ছা শক্তি প্ৰবল হ'লে সকলো সম্ভৱ। আগবাঢ়িব লাগিব এজনে অন্যজনৰ হাতত ধৰি, এজনে অন্যজনৰ কান্ধত হাত থৈ। পিছৰ পৰ্যায়লৈ যোৱাৰ আগে আগে মই আপোনালোকক মাধৱদেৱ পুৰুষৰ এফাকি অমৃতবাণী শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত এনেধৰণে লিখিছে, গোবিন্দৰ নাম গুণ কীৰ্তন কৰন্তে জান, কিঞ্চিত একো নাহিকে প্ৰয়াস, গুণলুব্ধ প্ৰভু হৰি, কীৰ্তন কৰন্তে আহি, হৃদয়ত হোৱন্ত প্ৰকাশ। ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰোঁতাৰ কোনো দুখ ভাগৰ নহয়, নিজ গুণ নুলুপা। মাধৱৰ কীৰ্তন কৰোঁতাজনৰ অন্তৰত আৱিৰ্ভাৱ হয়। অৰ্থাৎ যি নাম লওঁতে কোনো দুখ কষ্ট নেপায়, দুখ কষ্ট নাই, তেওঁ নাম লোৱাজনৰ অন্তৰত নামৰূপী জনাৰ্দনৰ আৱিৰ্ভাৱ হয় বা জন্ম হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকক ইমানতেই এৰিছোঁ। মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পিছত লগ পোৱাৰ আশাৰে ধন্যবাদ।